এবাৰ লোকসভা নিৰ্বাচনত মই সন্মানীয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আমি সকলো বিৰোধী ৰাজনৈতিক দল উমৈহতীয়াভাৱে বিৰোধী ঐক্য মঞ্চ অসম আমি একেলগে সন্মিলিতভাৱে গঠন কৰিছিলোঁ আৰু বিৰোধী ঐক্য মঞ্চই মোক এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে ইতিমধ্যে প্ৰক্ষেপ কৰিছে। গতিকে মই আপোনালোকৰ ওচৰৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ইতিমধ্যে আমাৰ সন্মানীয় ককাইদেৱে কৈছে যে যোগ্যতা চাই বা প্ৰাৰ্থী চাই ভোটদান কৰিব আৰু আমি এই কথা সকলোৱে জানো যে বিধানসভাই হওক বা লোকসভাই হওক মজিয়াত মানুহৰ মনৰ কথা ক'ব পৰা মানুহৰ খুব প্ৰয়োজন। মই এটা কথা আপোনালোকক দিব পাৰোঁ যে অতদিনে সংসদীয় ৰাজনীতিৰ ভিতৰত বা লোকসভা বা বিধানসভা মজিয়ালৈ সোমোৱা নাই যদিও মই মানুহৰ বিষয়সমূহ আৰম্ভণিৰ পৰা সুদৰ্শন চক্ৰবৰ্তীৰ দায়িত্বত থকাৰ পিছত এই ৰাজনৈতিক দলটোলৈ অহালৈকে এই দীঘলীয়া পৰিক্ৰমা বা দলটোৰ দায়িত্ব লোৱাৰ পিছত মই অসমৰ জাতীয় জীৱনৰ যিবোৰ মূল কথা, জাতীয় যিবোৰ সংকটৰ সময়ত আমি মানুহৰ লগত অৱস্থান কৰি মানুহৰ মনৰ কথাবোৰ ক'বলৈ চেষ্টা কৰিছোঁ, যুঁজিবলৈ চেষ্টা কৰিছোঁ। গতিকে এই যুঁজখন যাতে লোকসভাৰ মজিয়ালৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকে ঠিকেই কৈছে যে সোণোৱাল ডাঙৰীয়াও ৰাইজে যথেষ্ট মৰম দিছে, কিন্তু সোণোৱাল ডাঙৰীয়া হাৰিলেও তেওঁ ৰাজ্যসভাৰ সদস্য হৈয়ে থাকিব, কোনো অসুবিধা নাই। আৰু যদি কিবা কাৰণত ভগৱানৰ আশীৰ্বাদত তেওঁলোকৰ দলৰ চৰকাৰ হয় তেওঁ মন্ত্ৰী হ'বই। কিন্তু মোক যদি আপোনালোকে নিৰ্বাচন কৰে অন্ততঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা দুগৰাকী প্ৰাৰ্থী পাব, দুগৰাকী নেতা পাব আৰু মই তেওঁ মনে মনে থাকিলেও মই মনে মনে থকা ভকত নহয়। গতিকে আপোনালোকে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক যে আমাৰ অসমৰ মানুহৰ কাৰণে যুঁজিবলৈ, ডিব্ৰুগড় লোকসভাৰ কাৰণে যুঁজিবৰ কাৰণে, নামৰূপ হাঁহ কাৰখানা চতুৰ্থ গোট বনাবৰ কাৰণে, এই এনেকুৱা ধৰণৰ যিবোৰ জাতীয় বিষয়ৰ প্ৰশ্ন আছে সেইবোৰ মই লোকসভাৰ মজিয়াত মই যুঁজিম বুলি আপোনালোকৰ লগত কথা দিছোঁ। আৰু মই আপোনালোকৰ সকলোৰে জনগণৰ কণ্ঠ হৈ লোকসভাৰ মজিয়াত মই মোৰ যি দায়িত্ব এই দায়িত্ব পালন কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ। আপোনালোক সকলোৰে মই সহায় সহযোগিতা দিহা পৰামৰ্শ আশীৰ্বাদ অভিভাৱকত্ব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে সকলোৱে মোৰ এই যাত্ৰাত বা আমাৰ জাতীয়তাবাদী চিন্তা চেতনাৰ বা দৰ্শনৰ এই যাত্ৰাটোত সকলোৱে সহায় সহযোগিতা আগবঢ়াব। গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলোঁ, ভকত বৈষ্ণৱসকলৰ পৰা মই আশীৰ্বাদ বিচাৰি মই সেৱা নিবেদন কৰিছোঁ, শতকোটি প্ৰণিপাত জনাইছোঁ। নামঘৰৰ এই পবিত্ৰ প্ৰাংগণত মই এই ভাগৱতৰ ওচৰত মই সেৱা নিবেদন কৰি মই এটাই কথা দিছোঁ ৰাইজক যে মই আপোনালোকক যিবোৰ কথা দিছোঁ সেই কথা আজীৱন ৰাখিম, কেতিয়াও সলনি নহয়। ককাইদেৱে অকণমান সন্দেহ প্ৰকাশ কৰিছে যে ক'ৰবালৈ যাব পাৰে, এনেকুৱা সুযোগ আপুনি কেতিয়াও নাপায়। এনেকুৱা সুযোগ অসমৰ জনগণকো মই নিদিওঁ যে মোক এবাৰ গাদ্দাৰী কৰা বুলি বা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা বুলি কোৱাৰ সুযোগ অসমৰ ৰাইজে কেতিয়াও নাপায়। অফুৰন্ত সঁহাৰি আৰু সঁহাৰি থাকিবই, কাৰণ বিজেপিয়ে কৰা অন্যায় দেখিছে, বিজেপিয়ে কৰা অবিচাৰ দেখিছে। তেওঁলোকে আমাৰ দেশৰ গণতন্ত্ৰ, দেশৰ আইন, দেশৰ সংবিধানক সংকটত পেলোৱা দেখিছে। তেওঁলোকে মানুহৰ মাজত সাম্প্ৰদায়িকতা ঘৃণাৰ ৰাজনীতি কৰা দেখিছে। তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি কৰা দেখিছে। তেওঁলোকে কৰ কাটল আৰোপ কৰা দেখিছে। এই গোটেই কথা বতৰাবোৰৰ বিৰুদ্ধে ৰাইজ থাকিব আৰু আমাৰ পক্ষত থাকিব। ইতিমধ্যে আমি ইয়াৰ পৰিৱেশ আৰু আভাস ইতিমধ্যে দেখিবলৈ পাইছোঁ।